নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আজি মই এয়া বনালোঁ আমৰ আচাৰ। আমখিনি মানে মই কাটি পেলাই নিমখ সানি, নিমখ হালধি জিৰা গুড়া সানি 3 দিন ৰ'দত দিছোঁ। আৰু এইকেইদিন ৰ'দটোতো সেনেকৈ গমেই পায়, অলপ সময় ৰ'দ অলপ সময় বৰষুণ। তাৰপিছত 3 দিন হোৱাৰ পিছত মই আৰু বেছি দেৰি ৰখা নাই, বেয়া হৈ যাব। সেইকাৰণে মই তেলখিনি গৰম কৰি দিছোঁ পাঁচফোৰণ আৰু অলপমান জিৰা গুড়া দি পেলাই মই গৰম তেলত দি দিছোঁ। এতিয়া মই এইখিনি এনেদৰে আইনাৰ বৈয়ামটোত ভৰাই থ'ম। আৰু নিমখ অলপ মই বেছিকৈ দিছোঁ, আগতেও দিছোঁ মানে ৰ'দত দিয়াতে, আৰু এতিয়াও মই নিমখ তেলখিনি যেতিয়া মানে গৰম কৰিছোঁ তাত অলপ নিমখ দি দিছোঁ বেছি কৰি। খাবলৈ কিন্তু বহুত সোৱাদ হৈছে আৰু মছলাখিনি দিয়াৰ কাৰণেও ধুনীয়া আছে। গোটেইখিনি এক বৈয়াম হৈ গ'ল আচাৰ, ধুনীয়া হৈছে কিন্তু খাবলৈ। এই আমৰ আচাৰখিনি বৈয়াম ভৰ্তি হৈ গ'ল। আৰু যিয়ে নহওক কিন্তু চব আচাৰতকৈ আমৰ আচাৰ খাবলৈ বহুত ভাল লাগে, হয়নে নহয় ক'বচোন? মোৰ কিন্তু খুব প্ৰিয় আমৰ আচাৰ।